নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল অনলনী 11B একৰ 2 নম্বৰটো দিবলৈ কৈ আছিলা। তো আজি 2 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰত কি আছে, তলত উল্লেখ কৰা জোখমতে আয়তঘনকৰ মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালি নিৰ্ণয় কৰিব আছে। 2 নম্বৰটো কৰিব ওলাইছোঁ। তো আয়তঘনকৰ মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰ হ'ল আমাৰ এইটো, আৰু আয়তঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি ওলোৱা সূত্ৰ হ'ল এইটো। এই দুটাৰ দ্বাৰা আমি এইখিনি উলিয়াব পাৰিম। ইয়াত যিহেতু একককেইটা অলপ বেলেগ বেলেগ আছে, ইয়াত দুটা একক আমাৰ কি হৈ আছে, দীঘলৰ প্ৰস্থটো মিটাৰত আছে আৰু উচ্চতাটো আমাৰ কিহত আছে, চেণ্টিমিটাৰত। তো ইয়াকো মিটাৰলৈকে লৈ যোৱা, গতিকে ইয়াক মিটাৰলৈকে নিলে কি হ'ব, 100ৰে হৰণ দিব লাগিব। 100ৰে হৰণ দিলে আমাৰ কি হ'ব, 0 0 কাটা গ'ল, 10/8, তাৰমানে কি এটা শূন্য গোটেই দশমিক কি হ'ব, 0.8, এইটো কি হ'ব, মিটাৰ হ'ব। বুজি পাইছানে? এককবিলাক প্ৰথমতে এটা কৰি ল'বা, হয় চেণ্টিমিটাৰ কৰি ল'বা, নহয় মিটাৰ কৰি ল'বা। তো এতিয়া আমি প্ৰথমতে কি ল'ম, আয়তঘনকৰ মুঠ পৃষ্ঠকালি। এতেকে আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব, ইয়াত নাহে, ইয়াৰ পৰা আৰম্ভ কৰা। সূত্ৰটো বহাই দিয়া, 2 × LB অৰ্থাৎ দিক প্ৰস্থ, তাৰপিছত LH, তাৰপিছত BH। মানবিলাক বহাই দিয়া। 2 × L মানে কিমান আছে, 1.3 × B মানে কিমান, 1, প্লাছ L মানে 1.3 × H মানে কিমান আছে, 0.8, প্লাছ B মানে কিমান, 1 × 0.8, H মানে। পূৰণ কৰা এতিয়া এইখিনি ভিতৰৰখিনি। এইটো একৰ লগত এইটো পূৰণ কৰিলে আমি এইখিনিয়ে পাবা, 1.3 আৰু 0.8, এই দুটা পূৰণ কৰিলে আমি কিমান পাম, 8 × 3 = 24, 4, হাতত কি থাকিল, 2 থাকিল, 8 × 8 = 2, 10। এতিয়া এটা কথা লক্ষ্য কৰা, ইয়াত 1 ঘৰ আৰু ইয়াত 1 ঘৰ, 2 ঘৰ দশমিক আছে, গতিকে দশমিকটো ক'ত পৰিব, ইয়াতে পৰিব। প্লাছ এই দুটা পূৰণ কৰিলে এইখিনি হ'ব 0.8 হ'ব। এতিয়া এইখিনি যোগ কৰি দিয়া, এইখিনি যোগ কৰিলে কি হ'ব, 1.3, তাৰপিছত কি আছে 1.04, আৰু কি আছে 0.8 বুলি আছে। ইয়াত এটা শূন্য বহাই দিয়া, ইয়াত এটা শূন্য বহাই দিয়া, যোগ কৰাত সুবিধা হ'ব। তো 4 হ'ল এইটো, 8 × 3 = 11, 1 7 × 1 1 1 2 1 3, 3.14। তো বন্ধনী খুলি দিলে কি হ'ব, ইয়াত পূৰণ হ'ব, 2টো ইয়াত পূৰণ হৈছিলে, 2 × কি হ'ব, 3.14। এতিয়া 2ৰ লগত যিহেতু পূৰণ হৈছে, 2ৰ লগত পূৰণ কৰি দিয়া, 7 × 2 = 8, 2 × 1 = 2, 3 × 2 = 6, দশমিক ক'ত আছে, ইয়াতে আছে। 6.28 কি হ'ব, এইটো আমাৰ যিহেতু আমি মিটাৰত ৰাখিছোঁ, গতিকে বৰ্গ মিটাৰ। আয়তঘনকৰ মুঠ পৃষ্ঠকালি আমি কি পালোঁ, 6.28 বৰ্গ মিটাৰ। এতিয়া আয়তঘনকৰ আমি পাৰ্শ্ব পৃষ্ঠকালি নিৰ্ণয় কৰিম। তো আয়তঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি কি হ'ব, 2 হ'ল L + B × H। তো L মানে কিমান আছিলে আমাৰ, 1.3, প্লাছ B মানে কিমান আছিলে, 1 × H মানে কি আছিলে, 0.8। তো এই দুটা যোগ কৰিলে কিমান পাবা, 1.3 লগত যদি আমি 1 যোগ কৰোঁ কি হ'ব, 2.3 হ'ব। বন্ধনী খুলি দিয়া, খুলি দিলে পূৰণ চিন আহিব, 2. এইটো কি হ'ব, 3 হ'ব, ইনটু কি আছে, 0.8 আছে। এতিয়া এই তিনিটা আমাৰ পূৰণ, প্ৰথমতে এইটো আৰু এইটো পূৰণ কৰি চোৱা, 2.3.8, 7 × 3 = 24, 4 7 × 2, 8 × 2 = 16, 16 × 2 = 18, দশমিক ক'ত পৰিব, 1 ঘৰ 2 ঘৰ, গতিকে দশমিক পৰিব ইয়াতে। তাৰ লগত কি পূৰণ আমাৰ, 2, 7 × 2 = 8, 8 × 2 = 16, 6, হাতত 1, 2 × 2 = 3, তো 3.68 বৰ্গ মিটাৰ হৈছে পাৰ্শ্ব পৃষ্ঠকালি। তেনেদৰে তোমালোকে পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালিটো নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কিবা নুবুজাকৈ আছা নেক্সট কমেণ্ট কৰি মোক জনাবা।
নেক্সট ভিডিঅ'ত তোমালোকক সেইটো ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।